ডিব্ৰুগড়ত সংবাদমেল সম্বোধন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ আৰু সংবাদমেলত এআই ভিডিঅ' সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ভিডিঅ' সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্পষ্টীকৰণৰ দাবী লুৰিণজ্যোতি গগৈৰ অসমীয়াক বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সাহস ক'ত পালে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীকো লাজত পেলালে বুলি উল্লেখ কৰে সংবাদমেলত য'ত মুখ্যমন্ত্ৰীয়ে এগৰাকী উন্মাদ মানুহৰ দৰে গুলিয়াইছে গুলিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক গুলিয়াইছে কাষত এগৰাকী মুছলমান মানুহ আছে গুলিয়াই তেওঁৰ বুকুত গুলিয়াই দিয়া হৈছে আৰু হত্যা কৰা হৈছে এই কথাটোৱে কি প্ৰকাশ কৰে এই কথাটোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা এগৰাকী মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মানসিকতা নিকৃষ্ট মানসিকতা যিটো কথাই সমগ্ৰ ভাৰতবৰ্ষৰ পৃথিৱীত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে আপোনালোকে জানি আচৰিত হ'ব যে পৃথিৱীৰ সমগ্ৰ পৃথিৱীত আমেৰিকা ফ্ৰান্স অষ্ট্ৰেলিয়া অষ্ট্ৰিয়া নেদাৰলেণ্ড ৰাছিয়া চীন আৰু সমগ্ৰ আৰৱ উপমহাদেশখনৰ প্ৰতিটো সংবাদ মাধ্যমতে এই বিষয়বোৰ উত্থাপন হৈছে সমগ্ৰ পৃথিৱীৰ বিভিন্ন মুছলিম ৰাষ্ট্ৰ বিভিন্ন খ্ৰীষ্টিয়ান ৰাষ্ট্ৰলৈ গৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন ধৰণে তেওঁলোকৰ লগত আলোচনা কৰি থাকে বিভিন্ন ধৰণে তেওঁলোকৰ লগত ব্যৱসায়িক সম্পৰ্ক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে আলোচনা বিলোচনা যি সময়ত চলি আছে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীকো আচলতে অসমৰ মুখ্যমন্ত্ৰী কৰ্মকাণ্ডই তেওঁকো হলচেলত পেলাইছে প্ৰথম অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো ক্লিয়াৰ কৰিব লাগে অসমৰ ৰাইজৰ আগত স্পষ্টীকৰণ দিব লাগে অসমৰ ৰাইজক আমি অসমৰ ৰাইজৰ হৈ বিষয়টো জবাবদিহি কৰিছোঁ যে এই এনেকুৱা নিকৃষ্ট ঘৃণনীয় কাণ্ডৰ যোগেদি অসমবাসী ৰাইজক বিশ্বৰ আগত ভাৰতবৰ্ষৰ আগত লজ্জানত কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই এই কথা আপুনি জবাবদিহি হ'ব লাগিব এতিয়া চলে বলে কোৱা কথাৰে মই নাজানো মই গম নাপাওঁ এনেকুৱা ধৰণৰ কথা বতৰাই তেওঁ মনে মনে থাকিব নোৱাৰিব ইয়াৰ পৰা আঁতৰিব নোৱাৰিব বিজেপিৰ ৰাজ্যিক সভাপতি তেওঁলোকে ইয়াৰ পৰা আঁতৰত থাকিব নোৱাৰিব আমাৰ অসমৰ মানুহক এনেকৈ লজ্জানত কৰা এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মানে তেওঁলোকে প্ৰতিনিধিত্ব কৰোৱা এই যিটো কথা ইয়াৰ বিৰুদ্ধে এই বিষয়টো সম্পৰ্কত তেওঁলোকৰ পৰা আমি স্পষ্টীকৰণ আমি বিচাৰিছোঁ